14 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড় শোধনাগাৰলৈ আহিব আৰু তেখেতে নুমলীগড়ত ইতিমধ্যে সম্পূৰ্ণ হোৱা বায়ো ইথানেল ৰিফাইনেৰী যিটো দেশৰ ভিতৰতে সৰ্বপ্ৰথম হ'ব সেই ৰিফাইনেৰীটো শুভ উদ্বোধন কৰিব। বাঁহ এক বনজাত সামগ্ৰী আছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিছু বছৰ আগতে বাঁহক বনজাত সম্পদ নহয় বুলি ঘোষণা কৰাৰ লগে লগে বাঁহক ব্যৱসায়িকভাৱে এক্সপ্ল'ৰ কৰাৰ কাম আৰম্ভ হয়। নুমলীগড় ৰিফাইনেৰীয়ে বাঁহক ইথানেললৈ ৰূপান্তৰ কৰিছে আৰু অন্যান্য কেইবাটাও বাই প্ৰডাক্ট ইয়াৰ পৰা নিৰ্মাণ কৰিছে। 5,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই প্ৰকল্পটোৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৰকমলেৰে 14 তাৰিখে সম্পন্ন হ'ব। বায়ো ইথানেল ৰিফাইনেৰীৰ শুভ উদ্বোধনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড়ৰ এই টেংকাৰ শ্বেডত চৰকাৰে আয়োজন কৰা এখন ৰাজহুৱা সভাত তেখেতে ভাষণ দিব আৰু এই সভাতে পলিপ্ৰপেলিন নামৰ যিটো এক প্ৰকাৰ ক'ব গ'লে বহুতবিলাক বাই প্ৰডাক্ট নুমলীগড়ে নিৰ্মাণ কৰিব, এই পলিপ্ৰপেলিন প্ৰকল্পটোৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে সম্পন্ন হ'ব। এই প্ৰকল্পটোত 7,000 কোটি টকা নুমলীগড় ৰিফাইনেৰী আৰু ভাৰত চৰকাৰে ব্যয় কৰিব। এই প্ৰকল্পটো আমি এডভান্টেজ আছাম 3.0ৰ সময়ত বুজাবুজিৰ চুক্তি কৰিছিলোঁ আৰু খুব সোনকালে মাত্ৰ 5-6 মাহৰ ভিতৰতে নুমলীগড় ৰিফাইনেৰীয়ে তাৰ কাম আৰম্ভ কৰিবৰ বাবেও সাজু হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনে অসমৰ অৰ্থনীতিলৈ এটা নতুন উৎসাহ আনিব। বিশেষকৈ সমগ্ৰ ৰাজ্যৰ বাঁহ খেতিয়কসকলৰ বাবে ই এক আনন্দৰ দিন হ'ব। তাৰ আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত 13 তাৰিখে ডক্টৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি সভাত ভাগ ল'ব আৰু ৰাতিপুৱা মঙলদৈতো তেখেতে মঙলদৈ মেডিকেল কলেজ, গুৱাহাটী ৰিং ৰোড, নাৰেংগী কুৰুৱাৰ দলঙৰো আধাৰশিলা কৰিব। সৰ্বমুঠ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক 18,000 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস বা উদ্বোধনৰ জৰিয়তে উপহাৰ দিব। ইয়াতে অসমৰ উন্নয়নৰ ৰণডংকা বজাব যে 18,000 কোটি টকা অসমত আগতে কোনেও কেতিয়াও একেদিনতে দিয়া নাই, গতিকে অসমৰ বিকাশৰ ৰণডংকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বজাব। सर आज शाम को घर घर का विषय में जो एसआरटी ने जो सरकार को जो देखिए ये एक इंक्वायरी हुए है। आज एसआईटी हमें रिपोर्ट देगा शाम को 6 बजे। मैं यहाँ से जाके रिपोर्ट लूंगा, उसका बाद उसका बारे में जो भी सरकार को बोलना है सरकार आप लोगों को बताएगा। सर एनडीए के प्रार्थी काल में उपराष्ट्रपति के चुनाव में जीते हैं, तो इसके बारे में क्या कहेंगे? हम लोग ने अभी अभिनंदन भी काल ही कर दिया, आप काल का बाद आज क्वेश्चन कर रहे हैं। आपका मुंह से कुछ सुनना चाह रहे हैं? আৰু প্ৰক্ৰিয়া চলি আছে, এনেকে কোনোবা এটা দিনত শুভ বতৰা পাই যাব। গোলাঘাটে আচলতে গোলাঘাটবাসীয়ে উদ্যোগীকৰণ আদৰি লৈছে। ইয়াৰ পিছত এটা ডাঙৰ উদ্যোগ এটা আমি নুমলীগড়ত আৰম্ভ কৰিম, সেইটো হ'ল হাইড্ৰজেন। আজিকালি তেলেৰে বা ইথানলেৰে গাড়ী চলে, কিন্তু এনাৰ্জিৰ আন এটা বিকল্প হ'ল হাইড্ৰজেন, যিটো পানীৰ পৰা বনোৱা হয়। তাৰে এটা ডাঙৰ প্ৰকল্প এটা নুমলীগড়ত আৰম্ভ হ'ব, যিটো ভাৰতৰ এটা মাত্ৰ হাইড্ৰজেন প্লান্ট আছে, এইটো ছেকেণ্ড প্লান্ট হ'ব। তাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে, টেণ্ডাৰ আদিও হৈছে। এই হাইড্ৰজেনৰ প্ৰকল্পটো অসমৰ এটা ডাঙৰ মাইলৰ খুঁটি হ'ব। ইয়াৰ লগে লগে নুমলীগড় ৰিফাইনেৰীয়ে নামৰূপত গৈ এটা ডিএমএ মিথানেলৰ পৰা ডিএমএ বুলি কেমিকেল এটা নিৰ্মাণৰো এটা প্ৰকল্প হাতত ল'ব।
গতিকে নুমলীগড়ৰ পৰা দুটা ডাঙৰ প্ৰকল্প হ'ব, এটা হাইড্ৰজেন প্লান্ট আৰু এটা DMA প্লান্ট। মই ভাবো যে গোটেইকেইটা প্ৰকল্পটো প্ৰায় 6-7 হাজাৰ কোটি টকাৰ হ'ব। DMA প্লান্টটো 1000 কোটি টকা মানৰ হ'ব, 1700 কোটি টকা হ'ব মই একজেক্ট। আৰু এটা আমাৰ হাইড্ৰজেন প্লান্টটো 4-5 হাজাৰ কোটি টকা হ'ব, 4000 crores গৈ পেলাই হ'ব। ইয়াৰ উপৰিও ব্যক্তিগত বিনিয়োগ আৰু এটা আহিছে, নুমলীগড়ত যি প্ৰডাক্ট হ'ব সেই প্ৰডাক্টটোক কনভাৰ্ট কৰাৰ কাৰণে এটা ৰ মেটেৰিয়েল লৈ তাৰ কাৰণে আৰু এটা প্ৰকল্প ইয়াত মাটি বিচাৰিছে, তেওঁলোকেও 1000 কোটি টকা খৰচ কৰিব। খালি সমস্যা এটাই, যিহেতু গোলাঘাট জিলাত চাহ বাগিচাক বাদ দি খালী মাটি নাথাকে, সেইকাৰণে মাটি লওঁতে শ্ৰমিকসকলৰ সুৰক্ষা যাতে আমি কম্প্ৰমাইজ নকৰোঁ, তাৰ কাৰণে অলপমান লাহে লাহে আমি আগবাঢ়িম। আৰু নুমলীগড়ত আৰু কেইবাটাও প্ৰকল্প আছে, অসম চৰকাৰ ভাৰত চৰকাৰে লগ লাগি কৰিব খুজিছে, কিন্তু মাটিৰ অসুবিধা হ'লে আমি অলপমান হয়তো বেলেগ জেগাত যাবলগীয়া হ'ব পাৰে। সেইকাৰণে গোলাঘাটত যিমানে আমি মাটি পাওঁ সিমানে প্ৰকল্পখিনি আমি গোলাঘাটত ধৰি ৰাখিব পাৰিম। পূজা আগতীয়াকৈ 28 ছেপ্টেম্বৰৰ পূজা, গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় যথেষ্ট পৰ্যটক কেতিয়া খুলিব? মোৰ মনত ইচ্ছা আছে যে আমি যাতে 20-22 তাৰিখে, যিহেতু এবাৰ বানপানী অহা নাই, 20-22 তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি দিয়াৰ আমি আলোচনা কৰি আছো। 2 এদিনতে সিদ্ধান্ত হৈ যাব। পূজাৰ আগতে এইবাৰ আমি কাজিৰঙা খুলিব খুজিছো, যাতে পূজাৰ বন্ধৰ মাজত কোনোবাই যদি কাজিৰঙা চাব খোজে চাব পাৰিব, অলপ ব্যৱসায় বাণিজ্যও বাঢ়িব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।